প্ৰিয় দৰ্শক, এয়া চাই আছে আপোনালোকে ইণ্ডিয়া ৰানাৰ হাঁহৰ পোৱালি। আৰু আমি দেখুৱাম কেনেকৈ পোহপালন কৰিব লাগে ইণ্ডিয়া ৰানাৰ হাঁহৰ পোৱালি। এয়া চাই আছে, মই কাৰ্টুন বক্সৰ পৰা অপেন কৰিছোঁ। এয়া খুব ধুনীয়া ইণ্ডিয়া ৰানাৰ হাঁহৰ পোৱালি। আৰু আমি ইয়াত 300-250 হাঁহৰ পোৱালি আনিছোঁ। 250 হাঁহৰ পোৱালি 2টা ট্ৰেৰ ভিতৰতে দিছে, অৰ্ডাৰ কৰিছিলোঁ। আৰু বৰ্তমান আহি পাইছে। এই চাওক কিমান ধুনীয়া হাঁহৰ পোৱালি, একদম সুস্থ পোৱালি, কোনো ধৰণৰ ৰোগীয়া নহয়, একদম মজবুত টনটনা পোৱালি। তো 250 পোৱালি আছে ৰানাৰ। এইখিনি মোৰ দাদা এজনক মই আনি দিছোঁ। আৰু এই হাঁহৰ পোৱালিখিনি কেনেকৈ ব্ৰুডিং কৰিব লাগে এয়া চাই আছে আপোনালোকে। এই প্ৰচেছত ইয়াৰ তলত দিয়া হৈছে আপোনাৰ ধানৰ ফলিহা তুঁহ দিয়া হৈছে, আৰু দি কিনে ওপৰত পেপাৰ দি কিনে, যিহেতু প্ৰথম অৱস্থাত সিহঁতে দানাটো চিনি নাপাব, বুজি নাপাব, সেইটো কাৰণে আমি দানাটো পেপাৰৰ ওপৰতে ছটিয়াই দিছোঁ। তলত তুঁহ আছে, ওপৰত লাইটৰ হিট দিয়া হ'ব। এইটো টেম্পাৰেচাৰত তুঁহটো গৰম হ'ব, পেপাৰটো গৰম থাকিব, পোৱালিকেইটা পাব। যিহেতু ঠাণ্ডাৰ দিন, আৰু আমাৰ এইটো ঘৰটো এনেকুৱা বনোৱা হৈছে, চাংঘৰ, একেবাৰে মাটিৰ গেছো নালাগে। মাটিৰ তলৰ পৰা মোটামুটি 3 ফুট ওপৰত চাংঘৰ। গঁৰালটো এনেকৈ বনোৱা হৈছে। আৰু ব্ৰুডিঙৰ কাৰণে জেগাটো সৰুকৈ দিয়া হৈছে, যিহেতু 250 পোৱালি থাকিব ইয়াত, যাতে ইমান আহল বহল জেগাও নালাগে। আৰু ওখটো আছে আপোনাৰ, ব্ৰুডিঙৰ ঠাইখিনি 2.5 ফুট ওখ আছে। ইয়াৰ ওপৰত চাৰিও চাইডে প্লাষ্টিকৰ পলিথিনৰ বেৰ দিয়া হৈছে, আকৌ কাপোৰো দিয়া হৈছে। ইয়াৰ ওপৰতো আমি আকৌ ব্যৱস্থা কৰি দিম, আপোনালোকে চাব পাৰিব কি নিয়মত কৰি আছোঁ আমি। আৰু চাই আছে, পোৱালিখিনি মাত্ৰ এৰিছোঁহে। এৰাৰ লগে লগে কেনেকৈ কি সুন্দৰকৈ দৌৰা-দৌৰি কৰি আছে পোৱালিখিনি। এয়া চাই আছে, ইয়াৰ ওপৰত আমি যিহেতু পোৱালিখিনি এৰা হ'ল, দানাও দিয়া হ'ল, পানীও দিয়া হ'ল, পানী দি কিনে আমি এতিয়া ওপৰত কাপোৰ লগাই দিছোঁ, পৰ্দা লগাই দিছোঁ, যাতে বাহিৰা ঠাণ্ডা বতাহটো আহিব নোৱাৰে। আৰু ভিতৰত যিখিনি হিট হ'ব, এইখিনি টেম্পাৰেচাৰ যাতে ইয়াতে ষ্টক হৈ থাকে, আৰু ব্ৰুডিং ভাল হ'ব, পোৱালি মৰ্টেলিটি নহ'ব। এয়া চাই আছে, ষ্টেণ্ডত দিছোঁ। বিশেষকৈ আপোনালোকে পোৱালি যদি ব্ৰুডিঙত ৰাখে তেনেহ'লে ষ্টেণ্ডত দিব, হাঁহৰ পোৱালি ৰাখিলে, নহ'লে ভিতৰত সোমাই পৰিব আৰু গা ধুই সিহঁতে একদম ভিজি মৰি যাব পাৰে। আৰু ইয়াৰ উপৰিও যদি তলত দিয়ে তেনেহ'লে ষ্টেণ্ড নাথাকিলে আপোনালোকে মাৰ্বল বা শিলগুটি দি দিব চাৰিও চাইডে, তেনেকৈ দিব যাতে সিহঁতে শৰীৰটো ভিজাব নোৱাৰে। ধন্যবাদ, চাই থাকক এগ্ৰ